লখিমপুৰ জিলাৰ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ আমাৰ শ্ৰী লক্ষীনাথ ছাৰ ইতিমধ্যে আমাৰ পমুৱা খাবলিত উপস্থিত আছে। ইহঁতৰ এতিয়া মাটিমাহ বীজ ইচাৰ ব্যৱস্থা কৰিছে ইহঁতে। এইটোৰ বিষয়ে ছাৰৰ পৰা আমি জানিব বিচাৰোঁ। পোনপ্ৰথমে ছাৰৰ পৰা আমি চিনাকিটো। নমস্কাৰ, মই শ্ৰী লক্ষীকান্ত নাথ, কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ বিষয়বস্তু বিশেষজ্ঞ। হয় ছাৰ, আপোনালোকে মাটিমাহ কি জাতৰ মাটিমাহ বীজৰ কাৰণে কৃষকক খেতি কৰিবলৈ দিছে? নিশ্চয়কৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে এইবছৰ আমি লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আমি মাটিমাহৰ ভাল জাতৰ বীজ উৎপাদন কৰাৰ কাৰণে আমি আঁচনি লৈছিলোঁ। আৰু সেই উদ্দেশ্যেই IPU 243 নামৰ এটা আমাৰ মাটিমাহৰ এটা উন্নত জাতৰ আমি বীজ উৎপাদনৰ আঁচনি হাতত লৈছিলোঁ। আৰু এই আঁচনিৰ লগত সংগতি ৰাখি আমি এই অঞ্চলত এই পমুৱা খাবলো অঞ্চলত প্ৰায় 20 বিঘা মাটিত আমি মাটিমাহৰ বীজ উৎপাদনৰ এটা আঁচনি লৈছিলোঁ। আৰু তাৰ লগত সংগতি ৰাখি আজি মই পথাৰ পৰিদৰ্শন কৰিবৰ কাৰণে আহিছিলোঁ। আহি পেলাই দেখিছিলোঁ খেতিটো খুব উন্নত হৈছে, ভাল হৈছে। খেতিটোৰ গ্ৰ'থটো খুব ভাল দেখিছোঁ। আশা কৰোঁ এই মাটিখিনিৰ পৰা অহা বছৰ আমাৰ কৃষকে সুন্দৰ বীজ উৎপাদন কৰি তেওঁলোকে পিছৰ বছৰ খেতি কৰিবৰ কাৰণে এই বীজখিনি ঘৰতে নিজে সাঁচি ৰাখিব পাৰিব বুলি আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আশা প্ৰকাশ কৰিছোঁ। হয়, আপোনালোকৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা অকল মাটিমাহ বীজ বা আৰু কি অন্যান্য খেতি তেনেকুৱা বীজৰ কাৰণে কৃষকক উপকৃত কৰায়? নিশ্চয়কৈ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে আমি জিলাখনৰ বিভিন্ন প্ৰান্তত আমি উন্নত জাতৰ আমি যোগান ধৰি আহোঁ। বিশেষকৈ ধান আৰু সৰিয়হৰ বীজ আমি কৃষকক যোগান ধৰোঁ। আপোনালোকে জানে যে আমাৰ লখিমপুৰ জিলাত বিভিন্ন প্ৰান্তত যথেষ্ট সময়ত বানপানী হয়। বানপানীৰ দুখ সহ্য কৰিব পৰা কিছুমান জাত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰত আছে। এইবিলাক আমি কৃষকক যোগান ধৰি তাৰ ফলাফল দেখুৱাবৰ কাৰণে আমি কৃষকৰ মাজত পথাৰত আমি প্ৰদৰ্শনীমূলকভাৱে খেতি কৰোঁ। ঠিক তেনেকৈ ধান খেতি কৰাৰ পিছত ধানৰ একেডৰা পথাৰতেই আমি ধান কাটি কেনেকৈ সৰিয়হ খেতি কৰিব পাৰি তাৰ বিষয়ে আমি পৰিদৰ্শনমূলকভাৱে আমি খেতি কৰোঁ। 67 নামৰ এটি সৰিয়হৰ জাত আছে, যিটো জাত নেকি আমি ধান কাটি উঠি সেই একেডৰা মাটিতেই আমি সৰিয়হৰ জাতটো খেতি কৰিলে অতি কমেও বছৰ দুটা খেতি আমাৰ কৃষকে কৰিব পৰা ব্যৱস্থা কৰিব পাৰে। তাৰো ব্যৱস্থা আমি কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ পৰা আমি বীজৰ জৰিয়তে আমি কৃষকক যোগান ধৰি আহিছোঁ। ধন্যবাদ। এনেকুৱা আমাৰ আগ্ৰহী কৃষকসকলে আমাৰ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যথেষ্ট তেনেকৈ মানে ভাল জাতৰ খেতি তেনেকুৱা প্ৰদৰ্শনীমূলক খেতি কৰা আমি পৰিলক্ষিত হৈছে। আৰু এতিয়া আপোনালোকে সেই মাটিমাহ বীজ এইবাৰ যে আপোনালোকে বীজৰ কাৰণে খেতি কৰিবলৈ দিছে, টোটেল কেইবিঘা মানে এই গোটেই পকনীয়া পমুৱা খাবলি কেইবিঘা খেতি কৰিবলৈ দিছে? নিশ্চয়কৈ আমি পকনীয়া খাবলো এইখিনি মিলাই আমি 50 বিঘা মাটিত খেতি কৰিব দিছোঁ। আৰু গোটেই জিলাখনৰ কথা যদি কওঁ, আমি প্ৰায় 500 বিঘা মাটিত এইবাৰ মাটিমাহৰ বীজ উৎপাদনৰ খেতি কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে এই 500 বিঘা মাটিৰ পৰা অতি কমেও 500 কুইণ্টল বীজ আমি উৎপাদন কৰিব পাৰিম। আৰু এই বীজখিনি যাতে অহা বছৰ আমি কৃষকক আমি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। ধন্যবাদ।